নমস্কাৰ, মই ৰুবুল কুমাৰ দাসে আপোনালোকক আন্তৰিকতাৰে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল ৰুবুল ডিজিটেললৈ। শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল, আপোনালোকে নিশ্চয় অৱগত হৈছে যে PM পোষণ অৰ্থাৎ মধ্যাহ্ন ভোজনৰ নিয়মিত তথ্যসমূহ ARMSৰ যোগেদি দিয়াটো বিভাগে বাধ্যতামূলক কৰিছে আৰু ইতিমধ্যে বিভিন্ন জিলাত যিবোৰ স্কুলে মধ্যাহ্ন ভোজন অথবা PM পোষণৰ তথ্য দিয়াত অৱহেলা কৰিছে তেখেতলোকলৈ কাৰণ দৰ্শোৱাৰ জাননীও প্ৰেৰণ কৰা হৈছে। তো আপোনালোকে ইমান দিনে এই PM পোষণ বা মধ্যাহ্ন ভোজনৰ যিটো দৈনিক দিবলগীয়া তথ্য অথবা মাহেকীয়া তথ্য সেইসমূহ আপোনালোকে ৰেজিষ্টাৰ্ড মোবাইল নম্বৰৰ যোগেদি টেক্সট মেছেজৰ জৰিয়তে দি আছিলে আৰু কোনোবাই পৰ্টেলৰ জৰিয়তেও দি আছিলে। কিন্তু আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক অতি সহজতে MDM এপ্লিকেশ্যনৰ জৰিয়তে কিদৰে মধ্যাহ্ন ভোজনৰ তথ্য ডেইলি তথ্যটোৱে হওক বা মান্থলি তথ্যটোৱে হওক কিদৰে অতি সহজতে দিব পাৰিব সেইটো দেখুৱাবলৈ বিচাৰিছোঁ। গতিকে ভিডিঅ'টো শেষলৈকে চাব। ইয়াৰ কাৰণে পোনপ্ৰথমে আপোনালোকে প্লে ষ্ট'ৰলৈ যাব লাগিব। প্লে ষ্ট'ৰত গৈ আপোনালোকে যিটো চাৰ্চ বাৰ আছে প্লে ষ্ট'ৰৰ চাৰ্চ বাৰত MDM এপ বুলি লিখিব বা PM পোষণ এপ বুলি লিখিব। লিখি দিয়াৰ লগে লগে তলত দেখা পাব বিভিন্ন ধৰণৰ আহিব, তথাপিও এনেকুৱা ধৰণৰ যিটো আইকন আছে MDM যোজনা বুলি সেইটোত আপোনালোকে ক্লিক কৰিব আৰু সেই যিটো এপ্লিকেশ্যন আছে এই এপ্লিকেশ্যনটো আপোনালোকে ডাউনলোড কৰি ল'ব অৰ্থাৎ ইনষ্টল কৰি ল'ব। ইনষ্টল কৰাৰ পাছত যেতিয়া আপোনালোকে সেই এপ্লিকেশ্যনটো টাচ কৰিব অৰ্থাৎ এপ্লিকেশ্যনটো অ'পেন কৰিব, আপোনালোকৰ তাত এনেকুৱা এটা ইণ্টাৰফেচ আহিব আৰু ইণ্টাৰফেচটোৰ বাওঁফালে যি তিনিডাল চিন আছে সেই তিনিডাল চিনত আপোনালোকে যেতিয়া চুই দিব তলৰ ফালে লগ ইন বুলি আহিব। তো এই লগ ইনটোত চুই দিয়াৰ লগে লগে আপোনালোকক ইউজাৰ ID আৰু পাছৱৰ্ড বিচাৰিব। তো ইউজাৰ ID পাছৱৰ্ডটো হ'ব আপোনালোকৰ যিটো ৰেজিষ্টাৰ্ড মোবাইল নাম্বাৰ আছে সেই ৰেজিষ্টাৰ্ড মোবাইল নাম্বাৰটো দিব আৰু পাছৱৰ্ডটো জেনেৰেলি যিটো ডিফল্ট পাছৱৰ্ড হয় সেইটো হয় ফোন নাম্বাৰটো লগত @123 আৰু নহ'লে যিসকলে নিজৰ পাছৱৰ্ড সলনি কৰি থৈছে তেখেতলোকে নিজৰ পাছৱৰ্ডটো দিব আৰু সেই পাছৱৰ্ড দি পেলাই আপোনালোকে লগ ইন কৰিব। লগ ইন কৰাৰ লগে লগে আপোনালোকে যিখন বিদ্যালয়ৰ বিপৰীতে আপোনাৰ ফোন নম্বৰটো ৰেজিষ্টাৰ হৈ আছে সেই বিদ্যালয়খনৰ নামটো আহিব আৰু বাওঁফালে যিটো আমাৰ তিনিডাল আঁচ আছিলে তাত যেতিয়া আমি চুই দিম তাতে আপোনালোকে দেখা পাব ডেইলি মান্থলি ৰিপৰ্ট বুলি থাকিব। তাতে গৈ আমি মান্থলিটো দিব পাৰোঁ, কিন্তু মই এতিয়া ডেইলিটো কথা কৈছোঁ। ডেইলি ৰিপৰ্টত আপোনালোকে চুই দিয়াৰ লগে লগে সোঁফালে আপোনালোকে দেখা পাব এটা কেলেণ্ডাৰ নিচিনা চিন আহিব আৰু তলতে এটা খালী ঘৰ আচাডালৰ ওপৰত এটা খালী ঘৰ আহিব। সেই খালী ঘৰটোতে আপোনালোকে সেই দিনটোত অৰ্থাৎ আজিৰ দিনটোত আপোনালোকে কিমানজন ছাত্ৰ ছাত্ৰীক PM পোষণ পৰিৱেশন কৰিলে সেই সংখ্যাটো লিখি পেলাই ছাবমিট কৰি দিয়াৰ লগে লগে এইটো ষ্ট'ৰ হৈ যাব। গতিকে এই ধৰণে আপোনালোকে মান্থলিটো আপোনালোকে দিব পাৰিব। এইটোৱে হৈছে অতিকৈ সহজ উপায়, কাৰণ আপোনালোকে এইটো এবাৰ লগ ইন কৰাৰ পিছত যেতিয়ালৈকে লগ আউট নকৰে আপোনালোকে পৰৱৰ্তী দিনাখন তাত চুই দিয়াৰ লগে লগে সেই একেটা পেজে ওলাব, আপোনালোকে সংখ্যাটো লিখি ছাবমিট কৰিব লাগে, বেলেগ একো বিশেষ কাম নাথাকে। ঠিক এনেধৰণে আপোনালোকে যিটো আজিৰ তাৰিখত অতিকৈ জৰুৰী PM পোষণৰ তথ্য দাখিল কৰাটো আৰু এপ্লিকেশ্যনৰ জৰিয়তে অতি সহজতে আপোনালোকে এই পদ্ধতিৰে দিব পাৰিব। গতিকে আজিলৈ ভিডিঅ'টো আছিলে ইমানেই। যদি ভিডিঅ'টো ভাল পাইছে তেনেহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব যাতে বেলেগেও এই সুবিধাটো লাভ কৰিব পাৰে আৰু মোৰ চেনেল ৰুবুল ডিজিটেল যদি এতিয়াও ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰিব। আজিলৈ আহিছোঁ, ধন্যবাদ।